नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम ननसमाई मस्जिद बंधुসকল पलकते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर অসমত পুনৰ বাধ্যতামূলক কৰা হল কোভিড পৰীক্ষা। গুৱাহাটীৰ হাস্পাতালত আহিলেই কৰিব লাগিব কোভিড পৰীক্ষা। এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ জৰুৰী নিৰ্দেশনা। অসমত পুনৰ বাধ্যতামূলক কৰা হল কোভিড পৰীক্ষা। গুৱাহাটীৰ প্ৰতিখন হাস্পাতালত আহিলেই আপুনি কৰিব লাগিব কোভিড পৰীক্ষা। গুৱাহাটীৰ চিকিৎসালয়লৈ গ'লেই ৰোগীৰ কৰা হ'ব কোভিড পৰীক্ষা। প্ৰতিখন চিকিৎসালয়ত কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে এই সন্দৰ্ভত কঠোৰ জাননী। গুৱাহাটীৰ প্ৰতিখন হাস্পাতাললৈ এই সন্দৰ্ভত জাননী জাৰি কৰা হৈছে। চৰকাৰী হাস্পাতালৰ লগতে ব্যক্তিগত খণ্ডৰ হাস্পাতালও কৰিব লাগিব কোভিড পৰীক্ষা। অৱশ্য লক্ষণ থকা ৰোগীৰহে কোভিড পৰীক্ষা কৰা হ'ব। ৰাজ্যৰ স্বাস্থ্য বিভাগে শেহতীয়াকৈ জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ সাৱধান মাটিৰ দালালসকল। এইবাৰ ৰাজ্যৰ পৰা বিচাৰি ধৰা হ'ব মাটিৰ দালালক। কোনো কাৰণতে হাৰি যাব নোৱাৰিব মাটিৰ দালাল। ফুল একশ্যন মোডত অসম আৰক্ষী। এই ঘোষণা কৰিছে অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে। কোনো কাৰণতে হাৰি যাব নোৱাৰিব মাটিৰ দালাল। বিচাৰি ধৰা হ'ব মাটিৰ দালালক। ৰাজ্যৰ প্ৰান্তে চলিছে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান। ফুল একশ্যন মোডত অসম আৰক্ষী। ডকুমেণ্ট ভেৰিফিকেশ্যনত 2 নম্বৰী হ'লেই ৰঙা ঘৰৰ আলহী হ'ব। এই ঘোষণা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙৰ। লগতে এপিএছচি কেলেংকাৰী সন্দৰ্ভত ডাঙৰ মন্তব্য কৰে জিপি সিঙে। জিপি সিঙে এই সন্দৰ্ভত কয় যে যাৰ বিৰুদ্ধে প্ৰমাণ পোৱা যাব তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। পৰৱৰ্তী খবৰ কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। এগৰাকী 5 বছৰীয়া শিশুৰ সৈতে কুকাণ্ড কৰা এগৰাকী মাৰ্কছ কুজুৰক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ। 5 বছৰীয়া শিশুৰ সৈতে ভয়ানক কাণ্ড কৰা মাৰ্কছ কুজুৰক দিলে যাৱজ্জীৱন আৰু 30 বছৰৰ কাৰাদণ্ড। কোকৰাঝাৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। 5 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল মাৰ্কছ কুজুৰে আৰু 30 বছৰ কাৰাদণ্ড আৰু যাৱজ্জীৱনৰ শাস্তি দিলে আদালতে। কোকৰাঝাৰৰ জয়দেৱ কোচৰ বিশেষ আদালতে বিহিছে এই শাস্তি। পক্সো ধাৰাৰ অধীনত একেটা গোচৰতে মাৰ্কছ কুজুৰক 30 বছৰৰ কাৰাদণ্ড দিয়া হৈছে। উল্লেখযোগ্য যে 2021 চনৰ 16 মাৰ্চত মাৰ্কছ কুজুৰে সংঘটিত কৰিছিল ৰাজ্য কঁপাই যোৱা ঘটনা আৰু এই ভয়ংকৰ ঘটনা সংঘটিত কৰি শিশুটিৰ মৃতদেহ পেলাই দিছিল নৈত। পৰিয়ালে এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল গোসাইগাঁও থানাত আৰু পাখণ্ড মাৰ্কছ কুজুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল শিশুটিৰ মৃতদেহ আৰু এই গোচৰ সন্দৰ্ভত আজি এই ৰায়দান দিয়ে আদালতে। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ আজিৰে পৰা শিক্ষানুষ্ঠানত অৰ্থাৎ স্কুল কলেজত মুছলমান ছাত্ৰীয়ে পিন্ধিব পাৰিব হিজাব। হিজাবৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল'লে কৰ্ণাটক চৰকাৰে। আজিৰ পৰা কৰ্ণাটকত নিষিদ্ধ নহয় হিজাব। এই সন্দৰ্ভত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। কৰ্ণাটকত হিজাবৰ ওপৰত থকা বাধা নিষেধ উঠাই ল'লে চৰকাৰে। কৰ্ণাটকত হিজাব নিষিদ্ধ নহয়। মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই কৰিলে এই ডাঙৰ ঘোষণা। আজিৰে পৰা কৰ্ণাটকত হিজাবত থকা নিষিদ্ধ উঠাই ল'লে চৰকাৰে। কৰ্ণাটকৰ শিক্ষা প্ৰতিষ্ঠানত মুছলমান ছাত্ৰীয়ে পৰিধান কৰি যাব পাৰিব হিজাব। ছাত্ৰীসকলে কি পিন্ধিব সেয়া তেওঁলোকৰ ব্যক্তিগত কথা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে উঠাই ল'লে হিজাবত থকা নিষেধাজ্ঞা বা নিষিদ্ধতা।
উল্লেখযোগ্য যে কৰ্ণাটকৰ শিক্ষানুষ্ঠানত নিষিদ্ধ কৰি ৰখা হৈছিল হিজাব পৰিধান আৰু আজিৰ পৰা কৰ্ণাটকৰ শিক্ষানুষ্ঠানত মুছলমান ছাত্ৰীয়ে পিন্ধিব পাৰিব হিজাব। পৰৱৰ্তী খবৰ, আজি ৰাষ্ট্ৰীয় কৃষক দিৱস। 2001 চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিঙৰ জন্মদিন উপলক্ষে 23 ডিচেম্বৰৰ দিনটো পালন কৰা হয় ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত সন্ত্ৰাসবাদৰ জম্মু কাশ্মীৰ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা সেনাৰ অভিযানত মৃত্যু হৈছে দুগৰাকী স্থানীয় লোকৰ। ঘটনা সন্দৰ্ভত উত্তপ্ত জম্মু কাশ্মীৰ। বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত জম্মু আৰু কাশ্মীৰৰ কিছু অংশত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। পঞ্চু আৰু ৰাজৌৰি জিলাৰ সীমান্ত অঞ্চলত সেনাই এই আক্ৰমণকাৰী সন্ত্ৰাসবাদীসকলৰ সন্ধান অব্যাহত ৰখাৰ বাবে এইদৰে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে বুলি জনাইছে যদিও ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ আঁৰত আছে স্থানীয় লোকৰ প্ৰতিবাদ। উল্লেখযোগ্য যে বৃহস্পতিবাৰে জম্মুৰ পঞ্চু আৰু ৰাজৌৰি জিলাৰ সীমান্তত সেনাৰ দুখনকৈ বাহনত হোৱা আক্ৰমণত 5জনকৈ সৈনিক শ্বহীদ হৈছিল আৰু এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানৰ দুৰ্দৰ্শ সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ এটা শাখা পিপলছ এণ্টি ফেচিষ্ট ফ্ৰণ্টে। ইয়াৰ পাছতে এই সন্ত্ৰাসবাদীৰ গোটৰ সন্ধানত গোটেই অঞ্চলজুৰি ভাৰতীয় সেনা, CRPF, ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই আছে। পাহাৰ অৰণ্যকে ধৰি কোনো এলেকাক বাদ দিয়া নাই। শুকুৰবাৰৰ দিনটোতে এই অভিযান চলিছিল যদিও সন্ত্ৰাসবাদীৰ কোনো সম্ভেদ পোৱা নাই। শনিবাৰে পুৱাও এই অভিযান অব্যাহত আছে। জানিব পৰা মতে সেনাই এই অভিযানৰ বাবে হেলিকপ্টাৰো ব্যৱহাৰ কৰিছে। এনে অভিযানৰ মাজতে আকৌ 2জন স্থানীয় লোকে ভুলবশতঃ সেনাৰ হাতত মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে। ফলত স্থানীয় পঞ্চু আৰু ৰাজৌৰিৰ লোকসকল ক্ষোভিত হৈ পৰিছে। জানিব পৰা মতে বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ অভিযানৰ মাজতে সেনা আৰক্ষীয়ে 34জনকৈ গাঁওবাসীক আটক কৰিছিল আৰু তাৰ মাজতে 2জন ব্যক্তি ক্ৰমে 30 বছৰীয়া ৰিয়াজ আহমেদ আৰু 26 বছৰীয়া শওকত হুছেইনৰ সেনাৰ জিম্মাত মৃত্যু হৈছে। ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু এনে পৰিপ্ৰেক্ষিততেই ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, সাৱধান, দেশত পুনৰ আৰম্ভ হৈ গৈছে কোভিডৰ সংহাৰ। বিগত 24 ঘণ্টাত দেশত পুনৰ নতুনকৈ 752জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু কৰোনাত আক্ৰান্ত হৈ বিগত 24 ঘণ্টাত 4জনকৈ লোকৰ মৃত্যু হৈছে। ইতিমধ্যে দেশৰ বহুকেইখন ৰাজ্যত কোভিডৰ দ্ৰুত সংক্ৰমণ আৰম্ভ হৈছে। দেশত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে কোভিডৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈ 4জনকৈ লোকৰ মৃত্যু হৈছে আৰু 17খনকৈ ৰাজ্যত কোভিডে লৈছে ভয়ংকৰ ৰূপ। এদিনতে মৃত্যুৰে হাৰ মানিলে 4জনকৈ কোভিড ৰোগীয়ে। কেৰালাত 2জন, কৰ্ণাটক আৰু ৰাজস্থানত 1জনকৈ লোকৰ মৃত্যু হৈছে কোভিডত আৰু বিগত 24 ঘণ্টাত দেশত 752জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিডত আৰু ইয়াৰ ফলত 3000ৰ ঘৰ স্পৰ্শ কৰিলে কোভিড আক্ৰান্তৰ সংখ্যাই। কেৱল কেৰালাতে নতুনকৈ 264জন লোক আক্ৰান্ত হৈছে কোভিডত। কৰ্ণাটকত 70, মহাৰাষ্ট্ৰত 15 আৰু তামিলনাডুত 13জন লোক আক্ৰান্ত হৈছে কোভিড-19ত। গুজৰাটত 12জনকৈ লোকৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি। দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই তথ্য।